নমস্কাৰ স্বাগতম জনাইছোঁ মই মৃণালে মোৰ নতুন অনুষ্ঠান মুখামুখিলৈ মুখামুখি এনেকুৱা এটা অনুষ্ঠান যি অনুষ্ঠানত আমি সমাজৰ কিছুমান বিশিষ্ট গুৰি ধৰোঁতা ব্যক্তি যিসকল ব্যক্তিক আমি আদৰ্শ হিচাপে ল'ব পাৰোঁ যিসকল ব্যক্তিয়ে নিজৰ কৰ্মৰাজিৰ মাজেৰে সমাজখনত কিবা এটা দি যাব বিচাৰে সেইসকল ব্যক্তিৰ কথোপকথন সেইসকল ব্যক্তিৰ চিন্তাধাৰা সেইসকল ব্যক্তিয়ে সমাজত কি কি অৱদান আগবঢ়াইছে আৰু ভৱিষ্যতে তেওঁলোকৰ পৰিকল্পনা কি সেইসকল ব্যক্তিৰ পৰা আমাৰ উঠি অহা প্ৰজন্মই কি ধৰণৰ কথা বতৰা শিকিবলগীয়া আছে এই বিশেষ কথা বতৰাবোৰ আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ এই বিশেষ অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ এই বিশেষ অনুষ্ঠানেই হৈছে মুখামুখি এই মুখামুখি অনুষ্ঠানত মই সদায় নতুন নতুন এজন ব্যক্তিৰ সৈতে আপোনালোকৰ মাজলৈ তেখেতলোকৰ কথোপকথন তেখেতলোকৰ চিন্তাধাৰা তেখেতলোকৰ মানসিকতা তেখেতলোকে কিদৰে সমাজখনক এটি সুস্থ বাৰ্তা দিবলৈ তেখেতলোকে সমাজখনক কিদৰে এখন সুসংগঠিত সমাজ গঢ়ি তুলিবলৈ নিজৰ সাংস্কৃতিক ক্ষেত্ৰত নিজৰ বিভিন্ন দিশৰ ওপৰত তেখেতলোকে এক সুস্থ সমাজ গঠনৰ বাবে বলিষ্ঠ পদক্ষেপ ল'ব বিচাৰিছে আৰু ভৱিষ্যতৰ দিনত তেখেতলোকে লৈ যাব এই সম্পৰ্কে আমি কথা বতৰা পাতিম সেই কথা বতৰা পাতিবলৈ আজি আমি আপোনালোকৰ মাজলৈ এই অনুষ্ঠানত এজন চিনাকি কৰাই দিম সকলোৰে হয়তো পৰিচিত এজন ব্যক্তি তেখেতক আমি চিনাকি কৰাই দিম খন্তেক পাছতে আজি এই বিশেষ অনুষ্ঠানটিৰ মাজেৰে ধন্যবাদ ৰঙাকৈ জ্বলি থকা ছাবস্ক্ৰাইব বুটামটো টিপি দিয়াৰ লগতে ওলমি থকা টিলিঙাটো বজাবলৈ নাপাহৰিব মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে নমস্কাৰ জনাইছোঁ প্ৰমোদ সোণোৱাল ডাঙৰীয়া আজি মুখামুখি অনুষ্ঠানত আমাৰ সৈতে আছে বৰপথাৰ মূল বাধ্য মন্দিৰৰ প্ৰাক্তন মজিন্দাৰ তথা সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা যি বঁটা আগবঢ়োৱা হয় গগন চন্দ্ৰ সোণোৱাল বঁটা লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে তেখেত জড়িত লগতে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ ওপৰত তেখেতে বহু দিনৰ পৰা অধ্যয়ন কৰি আহিছে বিভিন্ন জনগোষ্ঠীটোৰ বিভিন্ন সাংস্কৃতিক দিশত বিভিন্ন দিশৰ ওপৰত তেখেতৰ যথেষ্ট জ্ঞান আছে বিভিন্ন লেখা মেলাৰ জৰিয়তে তেখেতে প্ৰকাশ কৰে যাতে আমাৰ সমাজখনে এইখিনি যাতে শিকিব পাৰে বুজিব পাৰে তেখেতে বিভিন্ন সময়ত লিখি আহিছে আমি তেখেতৰ লিখনি পঢ়ি আহিছোঁ তথাপিও আজি আপোনালোকৰ মাজলৈ আমি আগবঢ়াব বিচাৰিছোঁ তেখেতৰ কথোপকথনসহ বিভিন্ন বিষয়ৰ ওপৰত সোণোৱাল জনগোষ্ঠীটোৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত সাংস্কৃতিক দিশৰ ওপৰত বা সোণোৱাল কছাৰী বাধ্য পূজানো কি আচলতে সোণোৱাল কছাৰী সংস্কৃতিটোনো কি আচলতে গোটেই বিষয়টোৰ ওপৰত তেখেতৰ সৈতে আমি কথা পাতিম আজি তেখেত সমাজকৰ্মীৰ লগতে তেখেতে প্ৰাক্তন শিক্ষকো তেখেত গতিকে তেখেতক পুনৰবাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ হয় প্ৰথমে যিহেতু সোণোৱাল কছাৰী সমাজখন প্ৰায় আপুনি ঘূৰিছে ধৰক গোটেই সোণোৱাল কছাৰী সমাজত বিশেষকৈ এই বাধ্য পূজাটো আচলতে কি আচলতে বাধ্য পূজাটোৰ সম্পৰ্কে অলপ ক'ব নেকি হয় সোণোৱাল কছাৰী বাধ্য পূজা সন্দৰ্ভত এতিয়া গোটেইখিনি বিৱৰণ দিবলৈ হ'লে 7 দিন 7 ৰাতি লাগিব মই চমুৱাই ক'ম আচলতে মূল পূজাটো হৈছে এই পূজাৰ মূল উদ্দেশ্য হ'ল চাৰিমুঠি জীৱ নিষ্ঠাৰ কাৰণে আৰু ভাৱো দৰ্শনটো জীয়াই ৰাখিবৰ কাৰণে এতিয়া মূল তাৰ যিটো উদ্দেশ্য চাৰিমুঠি জীৱ নিষ্ঠাৰ হওক বুলি এই চাৰিমুঠি জীৱ যিজনে সৃষ্টি কৰিছিল সেইজনকেই সোণোৱাল কছাৰীসকলে আৰাধ্য দেৱতাক খ্ৰিং বুলি কয় খ্ৰিং 4টা আখৰ যে খৰ দীৰ্ঘই উঙ আৰু এই 4টা আখৰে বুজাইছে চাৰিমুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ যিজন ব্যক্তিয়ে প্ৰথমে চাৰিমুঠি জীৱ সৃষ্টি কৰিছিল তেওঁৰ গাত পুৰুষ প্ৰকৃতিৰ 2টা শক্তিও আছিল সেইখিনি সময়ত সেইকাৰণে তেওঁ এজনেই সৃষ্টি কৰি পৰৱৰ্তী কালত এজনে কেতিয়াও সৃষ্টি কৰিব নোৱাৰে পুৰুষ প্ৰকৃতিৰ উভয়ৰ সহযোগতহে সৃষ্টি হয় গতিকে তেওঁ প্ৰথম যেতিয়া সৃষ্টি কৰিলে তেওঁ অকলশৰে সৃষ্টি কৰিলে সেইকাৰণে তেওঁক খ্ৰিং বুলি কোৱা হয় আৰু সেই খ্ৰিঙক এতিয়া কোনে সেৱা আগবঢ়োৱাৰ অধিকাৰ আছে এই হ'ল বাধ্য হৈছে পঞ্চভৌতিক কৰ্ম এইটো মাটি পানী আকাশ বায়ু অগ্নি এই পাঁচটাৰ যদি কোনো এটাই তাৰতম্য ঘটে তেতিয়াই চাৰিমুঠি জীৱ নিষ্ঠাৰ হোৱাটো অসম্ভৱ সেইকাৰণে সেই চাৰিমুঠি জীৱ নিষ্ঠাৰ কাৰণে এতিয়া 5টা মাটি পানী আকাশ বায়ু অগ্নি এইকেইটা সমপৰ্যায়ত ৰাখিবৰ কাৰণে এই তেওঁক যে সৃষ্টি কৰে তেওঁহে কৰিব গতিকে যি মেঘে তিয়াই সেই মেঘে শুকাই বুলি কৈছে গতিকে সেই তেওঁহে সেইখিনি নিয়ন্ত্ৰণ ৰাখিব সেই উদ্দেশ্যতে তেওঁক নিয়ন্ত্ৰণৰ কাৰণে যিটো সেৱা আগবঢ়োৱা হয় সেইটোৱেই বাধ্য সেৱা গতিকে সেই বাধ্য
সেৱাটো যিজনে আগবঢ়ায় তেওঁক বাইথ বুলিও কয় আৰু তেওঁ পৰিচালনা কৰা পূজাখনক বাইথ পূজা বুলি কোৱা হয় আচলতে মূল উদ্দেশ্যটো হ'ল চাৰিমুঠি জীৱ নিস্তাৰ হোৱা আৰু ভাভূ দৰ্শন ভাভূ উদ্দেশ্য হৈছে যে আমি মৰাৰ পিছত স্বৰ্গলৈ যাম বা কিবা ঠাই বুলিবলৈ নাই কিন্তু বাইথ দৰ্শনত যে ইয়াতেই পাব লাগিব ভুল কতেই পাব লাগিব যিখিনি কৰ্মৰাজি হয়তো মই যদি ভাল কৰ্ম কৰিছোঁ এই জীৱিত কালতেই ভাল ফল পাম যদি বেয়া কৰ্ম কৰিছোঁ ইয়াতেই তাৰ শাস্তি ভুগিব লাগিব এই ভাভূ দৰ্শনটো সেইটো আৰু বাইথৰ মূল দৰ্শন সেয়াও এটা ভাভূ দৰ্শনটো গতিকে এইকেইটাই মূল দৰ্শন আৰু ইয়াক হয়তো অতীতত হাবিৰ মাজৰ গছৰ গুৰিত আছিল তাত গছৰ গুৰিত গৰখীয়াসকলে প্ৰথম ইয়াক পালন কৰিছিল তাত গৰখীয়াসকলে পালন কৰোঁতে তাৰ ফলৱতী হোৱা দেখি পিছত আৰু গৰখীয়াসকলে যে তাত বলি বিধানত ফৰিং সলনি এজন গৰখীয়াই ফৰিং বিচাৰি নাপায় নিজৰ ডিঙিটোকে পাতি দিলে ঠিক তেনেকৈ সেই তেতিয়া উলুখেৰডালে ৰেপ দিওঁতে ছিগি থাকিল সকলোৱে সেই ছিগি থকাৰ কাৰণে হয়তো গৰখীয়াসকলে ভৱিষ্যতলৈ যদি পূজাখন চলাই থাকে তেতিয়াহ'লে আৰু বা কি ঘটনা ঘটে বুলি এই জ্যেষ্ঠসকলে পূজাখন টানি আনিলে তাৰ তথাপিও এই গৰখীয়াসকলক এৰি দিয়া নাই এই গৰখীয়াসকলক গৰখীয়া বয়সৰ তেনেকুৱাবিলাকক তৰা টংলতি এইবিলাক সংগ্ৰহ কৰিবৰ কাৰণে দায়িত্ব দিয়ে তেওঁলোকেহে সেইখিনি সংগ্ৰহ কৰি আনে সংগ্ৰহ কৰিব নোৱাৰে সেই কথাটো তেওঁলোকৰ হাতত আছে আৰু ঠিক সেইদৰে জ্যেষ্ঠসকলে পূজাখন কৰিছিল আজিকালি সকলোৰে সহযোগ কৰিছে তেতিয়াও অৱশ্যে লগ বিহুত ডেকা গাভৰু লাগে ঠিক সেইদৰে অন্যান্য কামবিলাকতো ডেকা গাভৰুৰ প্ৰয়োজন বিহু এইবিলাকতো তেনেকুৱাকৈ যৌথভাৱে মিলিজুলি পূজাখন অতীতৰ পৰা কৰি আহিছে আৰু এটা সময়ত হয়তো পূজাখন ম্লান পৰিছিল কিন্তু পৰৱৰ্তী চামে যে ইয়াৰ যিটো তত্ত্ব বুজি পায় আকৌ উদ্ধাৰৰ চেষ্টা কৰিলে চেষ্টা কৰাত এতিয়া বৰ্তমানে যিটো পৰ্যায় পাইছেগৈ এতিয়া গোটেই অসম ভিত্তিক এতিয়া ইয়াত আনকি অৰুণাচল নাগালেণ্ড পৰ্যন্ত বাইথ পূজা আয়োজন কৰিছে পূজা পাতিছে খুব ভাল এটা হেৰি নহয় এতিয়া যিহেতু গোটেই সোণোৱাল কছাৰী সমাজে যিহেতু বিভিন্ন ঠাইত এতিয়া পূজাটো কৰিবলৈ লৈছে তেখেতলোকৰ আচলতে সোণোৱাল কছাৰী যিটো বাইথ পূজা তাৰ পিছত তেখেতলোকৰ বিহুটো তাৰ পিছৰ পৰা নামে নেকি আচলতে বিহুত তাতে সেই বাইথ পূজাতেই প্ৰথম হাইদাং গীত গাব এই যে হাইদাং গীত আৰু হুঁচৰি একে নেকি আৰু হাইদাং গীত কি আচলতে হাইদাং গীতটো হ'ল প্ৰথম স্তুতি গীত তাৰপিছত শ্ৰেষ্ঠতাসকলক দেখুৱায় কোন শ্ৰেষ্ঠ এইটো যে যেনেকৈ যেনে সেই বায়ু ডাঙৰ সপ্ত বায়ু মানুহৰ ডাঙৰ বাওনী তেনেকৈ যে ডাঙৰ বুলি কয় চৰাই ডাঙৰ লাই টিপচি সেই তেনেকুৱা ধৰণৰ শ্ৰেষ্ঠতা সেই শ্ৰেষ্ঠতা এটা আছে আৰু বংশ পৰিয়াল সেইখিনিও তাত হেৰি যে কিমান বংশই কি কৰিছে আৰু কাৰ লগত যোগাযোগ আছে সেই গোটেইখিনি হেৰি মানে প্ৰথম স্তুতি গীতটো আচলতে হাইদাং গীত তাৰপিছত হুঁচৰি গোৱা হয় নহয় যেনেকৈ হুঁচৰিটো হাইদাং গীত সামৰি কিনে তেতিয়াহে হুঁচৰি গোৱা হ'ব তাৰ হুঁচৰিটো এতিয়া আমাৰ এটা ভ্ৰান্ত ধাৰণা এটা আছে হাইদাং হুঁচৰি বুলি কয় আচলতে হাইদাং হুঁচৰি নহয় হাইদাংটো হাইদাঙে হুঁচৰি আৰু বহুতৰ ধাৰণা হয় যে টকাডাল লগাই কেনে গোৱা হুঁচৰি গীতক হাইদাং হুঁচৰি বুলি তেনেকুৱা কয় যেন মোৰ ধাৰণা হৈছে কিন্তু কিছুমানে কয় কিন্তু সেইটো নহয় যে সেইটো টকাডাল লগোৱা গীতখিনি হ'ল পোহাৰী গীত আৰু টকাডাল নলগোৱাকৈ ঘূৰি ঘূৰি গোৱাখিনি হ'ল থিয় গীত এই পোহাৰী গীতত যে জীৱন নিৰ্বাহক যিখিনি পৰামৰ্শ কৃষি কৰ্ম সামূহিকভাৱে জীৱন যাপন কৰা নিৰ্দেশনাৱলী কথাখিনি তাত সোমাই আছে আৰু থিয় গীতত হ'ল সেইখিনি হৈছে হেৰি কাহিনী গীত যে আমি ক'ত কি অৱস্থা হৈছিল সেইখিনি তাত কাহিনীবোৰ অতীতৰ কাহিনীবোৰ পোৱা যায় আৰু বৰগীতত হৈছে প্ৰাৰ্থনা যে এইটো ভৱিষ্যতে আমি ভালে কুশলে থাকিবৰ কাৰণে প্ৰাৰ্থনা কৰা সেনেকুৱা গীতবিলাক তেনেকৈ আছে ঠিক হাইদাং গীতত তেনেকুৱাকৈ ভাগে ভাগে আছে বংশ পৰিয়ালৰ পৰা কেনেকৈ জীৱন নিৰ্বাহ কৰে আৰু কেনেকৈ হেৰি ঘৰ সংসাৰ কৰে কেনেকৈ বিয়া বাৰু পাতে কেনেকৈ ছোৱালী খুজিব লাগে কেনেকৈ বিবাহ পাতিব লাগে এনেকুৱা ধৰণৰ এই কাহিনী গোটেইবিলাক জীৱন নিৰ্বাহ সামূহিক জীৱন নিৰ্বাহ গোটেই কাহিনীবোৰ তাত সোমাই আছে মই কিছুমান প্ৰশ্ন হয়তো আপোনাক জাপ মাৰি সুধিব পাৰোঁ কিবা হয় আচলতে সোণোৱাল কছাৰীসকলৰ হালালি ৰাজ্য আপুনি হয়তো বিভিন্ন সময়ত
বিভিন্ন গাঁৱে ভূঞে গৈ বিভিন্ন অধ্যয়ন কৰিছে বা উত্থান পতনো দেখিছে কিছুমান বস্তুৰ গতিকে হালালি ৰাজ্যৰ বিষয়ে চমুকে আপোনাৰ পৰা জানিব বিচাৰিম হালালি ৰাজ্যখনটো এতিয়া শদিয়া অঞ্চলতে আছিলে এতিয়া শদিয়া বুলি ক'লে এতিয়া মাত্ৰ এডোখৰ ঠাই বুলি কৈছে কিন্তু তেতিয়া যিটো হালালি ৰাজ্য হ'লে পৰশুৰাম কুণ্ডলৈকে একেবাৰে ডিব্ৰুগড় হেৰি এতিয়া যিখন দলং হৈছে সেই তাৰ দলঙৰ ওচৰত কলিয়াই থান তালৈকে এটা বিস্তৃত এলেকা আছিল সেইকাৰণে গীত মাতবিলাকতো আছে সেই কলিয়াই থানৰ লগত সম্পৰ্ক আছে আৰু সেই ধৰণৰ কি ৰংদৈ চাপৰি এডোখৰ বৃহত্তৰ এলেকা আছিল তাৰ পৰিসীমা আছিল পূবে আছিল কেঁচাইখাতি পশ্চিমে আছিলে মালিনী থান উত্তৰে তামৰেশ্বৰী দক্ষিণে কলিয়াই থান ইমান এটা বিস্তৃত এলেকা এটা আছিল গতিকে সেই তাৰ উজনিত আছিল এতিয়া হালালি ৰাজ্যখন হালালি ৰাজ্যখন সেইখনকে এতিয়া আৰু তাত থকা সকলকে শদিয়াল কছাৰী বুলি বহুতে ক'ব খোজে আৰু আমাৰ সোণোৱাল কছাৰীসকলৰ যিহেতু এটা কোৱা হয় যে বহুৱা নৃত্য আচলতে কেতিয়া কৰা হয় আচলতে বহুৱা নৃত্যটোনো কি অলপ চমুৱাই ক'ব নেকি বহুৱাটো এতিয়া বহুৱা হ'ল সেইটো বিহুৰ পিছত সেইটো দক্ষ যজ্ঞ পতা কাহিনীটো এই দেখুওৱা হয় যিটো জামিৰাত ঢলাত যিটো দেখুৱায় সেইটো হ'ল গায়ন বায়ন সৃষ্টি হোৱা কাহিনীটো তাত সোমাই আছে গতিকে এতিয়া এই যিটো বহুৱা চলি আছে সেইটো সেই দক্ষ যজ্ঞত সতী দেহ ত্যাগ কৰি তেতিয়া শিৱই আকৌ হেৰিত দক্ষক মানে নষ্ট কৰা মাৰি পেলোৱা কাহিনীবোৰ তাত সোমাই আছে তেনেকুৱা দেখুৱাই যেতিয়া প্ৰাণ পালে প্ৰাণ পোৱাৰ পিছত আনন্দ উল্লাসত নাচি বাগি ফুৰা সেই কাহিনীটো তাত চমুকৈ সেইটো সোমাই আছে তেনেকৈ আৰু হুগ্ৰা নৃত্যৰ বিষয়ে হগ্ৰা হ'ল হগ্ৰাই স্বীকাৰ কৰা কাহিনী এতিয়া হগ্ৰাই তাৰ এতিয়ালৈকে প্ৰায় যিখিনি গীত গোৱা আছে হগ্ৰাই যে সেৱা পূজা নকৰাকৈ গাতিগিৰি দেৱতা নপূজাকৈ অস্ত্ৰ ধৰাৰ কাৰণে তেওঁ চিকাৰ ভ্ৰষ্ট হৈ ঘূৰি নাহিল সেই ঘূৰি নহা কাহিনীটোকে বহুতে ক'ব বিচাৰে আৰু সেইটোত হ'ল পহুটো নমৰে আৰু যিটোত পহুটো মৰে সেইটো হগ্ৰাই তাৰ আগতে গৈছিল সেইটো এতিয়া দেখুৱাই থকা হৈছে হুঁচৰি উৰুৱাত হগ্ৰাই বৰভোজ খাবৰ কাৰণে চিকাৰলৈ গৈছিল বিহুত মতলীয়া হৈ সেৱা পূজা কৰিব পাহৰিলে সেইদৰে যোৱাত তেওঁ সেই চিকাৰ ভ্ৰষ্ট হৈ ঘূৰি নাহিল কিন্তু আগৰটো আছিল বাইথ পূজাৰ যিদিনা তৃতীয় দিনাখন যেতিয়া হাইদাংগীত লগ বিহুৰ পিছত যেতিয়া হুঁচৰি নমায় তেতিয়া সেইটো নাচ তেতিয়া কৰিছিল সেইটো আছিল গাহৰি সেই গাহৰিটো এতিয়া আগতে পূজাত হগ্ৰাই সেৱা পূজা আগবঢ়াইছিল সেৱা পূজা বৰচামন হাত ভাই তাত এযোৰ চিকাৰী বহি কেনে মাটিত বহি চিকাৰ কৰা চিকাৰীৰ কাৰণে এযোৰ ৰঙা আঙুলি কুকুৰা মেলি দিয়ে আৰু হৰিচৰণ ৰঙাচৰণ সমতাৰ ভাগত ৰঙা আঙুলি কেঁকুৰা এবাৰ মেলি দিয়ে সেই হৈছে গছৰ ডালত চাং পাতি চিকাৰ কৰাৰ কাৰণে গতিকে সেই দুয়োটাতে তেওঁ সেৱা কৰি আগবঢ়াৰ কাৰণে তেওঁ চিকাৰলৈ যাওঁতে সাধাৰণতে প্ৰথম গাহৰিৰ মুখামুখি হ'ল দঁতাল গাহৰি যদি একে কোবতে উঠিব নোৱাৰাকৈ মাৰিব নোৱাৰে তেতিয়া খেদি আহে যিফালে অস্ত্ৰ ধৰে সেইফালে খেদি আহে কিন্তু তেওঁ পূজাত টোপনি ক্ষতি কৰি যোৱাৰ কাৰণে খৰধৰ হওঁতে এই বৰ বেছি ঘূণীয়া নহ'ল অলপ ঘূণীয়া হোৱাৰ কাৰণে খেদি আহোঁতে তেওঁ যে পূজা কৰি গৈছিল তেতিয়া ইষ্ট দেৱতাজনে সন্তুষ্ট হৈ তেওঁ আহি তেওঁক মানে পিছফালৰ পৰা আগফালৰ পৰা মাৰিছে পিছফালৰ পৰা হৰ মাৰি কিনে গাহৰিটো মাৰি পেলালে তেতিয়া সেইকাৰণে ইষ্ট দেৱতাক স্মৰণ কৰি গ'লে যাত্ৰা সিদ্ধি হয় স্মৰণ কৰি নগ'লে যাত্ৰা সিদ্ধি নহয় বুলি আমাৰ এটা প্ৰবাদ আছে সেইটোৱেই এটা মূল সেই তত্ত্বটো